ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ ইংৰাজীৰ মাই লেণ্ড নামৰ কবিতাটোৰ পাঠটোৰ 70 পৃষ্ঠাত থকা যিটো 16 নম্বৰ কুৱেশ্যন আছে, সেই কুৱেশ্যনটোৰ বিষয়ে অলপ আলোচনা কৰি আছোঁ। তোমালোকে কিতাপখনৰ পৰা 70 পেজ নম্বৰ 70 উলিয়াই ল'লে দেখিবলৈ পাবা। 16 নম্বৰত কি আছে? লেটছ লাৰ্ণ সাম গ্ৰামাৰ। আহা আমি কিছুমান গ্ৰামাৰ শিকোঁ। তো ইয়াতে কি আছে? তোমালোকে কি কৈছে? নটিচ দ্য আণ্ডাৰলাইন ৱৰ্ড ইন দ্য ফলোয়িং লাইন ফ্ৰম দ্য পয়েম। কবিতাটোৰ পৰা তলত যে কেইটামান লাইন দিয়া আছে, লাইনৰ তলত যে আণ্ডাৰলাইন কৰা আছে, মানে তলত যে চিহ্ন দিয়া আছে, দাগ কৰা আছে, এই ৱৰ্ড কেইটাক লক্ষ্য কৰিব দিছে। I would freely die to save her. মই মুক্তভাৱে তেওঁৰ বাবে প্ৰাণ দিবলৈ যাম। Here ly is added to the adjective free. ইয়াতে ফ্ৰীৰ লগত কিন্তু ly যোগ কৰা হৈছে। To make a new word freely, freely is an adverb. তো ফ্ৰী হ'ল adjective আৰু ফ্ৰী adjective হওক লগত ly যোগ কৰি তাক কি বনোৱা হৈছে? এডভাৰ্ব বনোৱা হৈছে। বুজি পালানে? তো এতিয়া তোমাক কি কৈছে? এই যে বি নম্বৰৰ তলত বক্সত দিয়া আছে এডজেক্টিভ কেইটা, এই এডজেক্টিভ কেইটাক তুমি কি কৰিব লাগিব? ly যোগ কৰি পেলাই এডভাৰ্ব বনাব লাগিব। কেনেকৈ বনাবা? তো ইয়াত তোমাক দিছে তলত ৰেয়াৰ, ফ্ৰেছ, ফেয়াৰ, ডেয়াৰ, ডিভাইন, ব্ৰেভ। তো ইয়াতে কি আছে? ৰেয়াৰ। ৰেয়াৰক যদি আমি এডভাৰ্ব বনাম কি হ'ব? ly লগ দিব লাগিব, ৰেয়াৰলি হ'ব। RARELY, ৰেয়াৰলি। ঠিক তেনেকৈ ফ্ৰেছ, ফ্ৰেছলি হ'ব। ফেয়াৰ, ফেয়াৰলি হ'ব। ডেয়াৰ, ডেয়াৰলি হ'ব। ডিভাইন, ডিভাইনলি হ'ব। ব্ৰেভ, ব্ৰেভলি হ'ব। তো এই ছয়টাক তোমালোকে ইয়াতে লিখিবা ly যোগ কৰি পেলাই। নেক্সট 68 পেজ উলিয়াই লোৱা। 68 পেজত 13 নম্বৰত কি আছে? কনভাৰচেশ্যন আছে, মানে কথোপকথন আছে। কাৰ কাৰ মাজত আছে? লেটছ ৰিড দ্য কনভাৰচেশ্যন বিটুইন জেনিচা এণ্ড হাৰ গ্ৰেণ্ডমাদাৰ। জেনিচা আৰু তাৰ গ্ৰেণ্ডমাদাৰ মানে আইতাকৰ মাজত কথা বতৰা হৈছে ইংৰাজীত। এই কথা বতৰাখিনি তোমাক ইয়াতে দিছে। জেনিচাই কৈছে, গ্ৰেণ্ডমা মাই ফ্ৰেণ্ড পিহু ৱেণ্ট টু চৰাইদেউ মেডাম। যে গ্ৰেণ্ডমা মোৰ বান্ধৱী পিহুৱে ক'ত গৈছে? চৰাইদেউ মৈদামলৈ গৈছে। তেতিয়া গ্ৰেণ্ডমাদাৰে কৈছে, ডিড শ্বি? হয় নেকি? উই উইল অলছ' গ' টু চৰাইদেউ মৈদাম চুন। আমিও খুব সোনকালে চৰাইদেউ মৈদামলৈ যাম। তেতিয়া আকৌ জেনিচাই কৈছে, আই ৱান্ট টু চি দ্য ৰংঘৰটো। মই কিন্তু ৰংঘৰটো চাবলৈ যাম। যেতিয়া গ্ৰেণ্ডমাই কৈছে, ৰংঘৰ ইজ এ হিষ্টৰিকেল মনুমেণ্ট। ৰংঘৰ হ'ল এটা ঐতিহাসিক কীৰ্তিচিহ্ন। নেক্সট কোনে কৈছে? জেনিচাই কৈছে, আই ছ' দ্য ফটো অফ ৰংঘৰ। মই ৰংঘৰৰ ফটো দেখিছিলোঁ। গ্ৰেণ্ডমাই কৈছে, ডেটছ নাইচ। হয় নেকি? সুন্দৰ কথা। এইখিনি হ'ল জেনিচা আৰু গ্ৰেণ্ডমাৰ তাৰ আইতাৰ মাজত যিটো কথা বতৰা, সেই কথা বতৰাখিনি মই সুন্দৰকৈ অসমীয়াত কৈ দিছোঁ। তোমালোকে ভিডিঅ'টো চাই শিকিব পাৰিবা। তো আজিলৈ এইটো পাঠৰ এইখিনিতেই হ'ব। পৰৱৰ্তী ভিডিঅ'ত মই আৰু কিছুমান বস্তু এই চেপ্টাৰটোৰ পৰা তোমালোকক দিম। তো আজিলৈ বাই বাই। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।